নমস্কাৰ ৰাইজ, মোৰ নাম চিন্ময় আৰু আজি মই এটি ভিডিঅ' লৈ আনিছোঁ য'ত মই দেখাম মোৰ দৈনিক জীৱন। So guys, মোৰ এক্সাৰচাইজ কৰা হৈ গ'ল আৰু মোৰ এটা বহুত ভাগৰ লাগিছে, চ' সেইকাৰণে অলপমান ৰেষ্ট লৈ লৈছোঁ। চ' মই কনজিকিউটিভ ডেইজত এক্সাৰচাইজ কৰোঁ, হোম ৱৰ্কআউট কৰোঁ, লাইট হোম ৱৰ্কআউটছ, যাতে বডিটো ফিট হৈ থাকে। বাট মোৰ একো মাছলছ গেইন নহয়, জাষ্ট ফিট থকাৰ কাৰণে কৰোঁ আৰু যিহৰ কাৰণে ফিজিকেল ফিটনেছ থাকে, গাটো ভাল লাগি থাকে আৰু মেণ্টেলিও ৰিলেক্স লাগে। একচুৱেলি ফিজিকেল আৰু মেণ্টেলৰ বহুত কানেকশ্যনছ আছে। মই একো প্ৰফেশ্যনেল নহয়, বাট এক্সপিৰিয়েঞ্চৰ পৰা মই কৈ আছোঁ যে যেতিয়া আমি এক্সাৰচাইজ কৰোঁ বা হোম ৱৰ্কআউট কৰোঁ, তেতিয়া মেণ্টেলিও এটা ভাল লাগি থাকে। চ' সেইটো মই কৰা হ'ল। তো এতিয়া মই মোৰ এক্সামৰ কাৰণে পঢ়িব লাগিব, কাৰণ মোৰ ফাইনেল ছেমিষ্টাৰ এক্সামো আহিছে আৰু সেইটো মোৰ ষ্টাৰ্ট হ'ব 2 তাৰিখৰ পৰা। চ' সেইটো কাৰণে প্ৰিপেৰেশ্যনো কৰিব লাগিব। চ' এইবাৰ মই বেছি টাইম পোৱা নাই প্ৰিপেৰেশ্যন কৰাৰ কাৰণে। 1 উইক পাইছোঁ আমি ভালকৈ পঢ়াৰ কাৰণে। 2 উইকছ পাইছিলোঁ একচুৱেলি, বাট মাজতেও তাতে কাম আছিল, কলেজৰ কাম আছিল। চ' এইটোখিনিও কাটি মেলি পিনে তো 1 উইকে থাকিল। চ' এই 1 উইকত প্ৰিপেয়াৰ কৰিলোঁ। এতিয়া চাওঁ এক্সাম কেনে হয়। চ' ৰাইজ, মোৰ ফাৰ্ষ্ট এক্সামটো গ'ল আৰু একচুৱেলি ভালেই আছিল, মানে এক্সপেক্ট কৰাতকৈ বহুত ভালে পাৰফৰ্ম কৰিলোঁ। বাই দ্য ৱে, এক্সামটো ইমান হাৰ্ডো নাছিল, ছাবজেক্টটো ইমান হাৰ্ড নাছিল। চ' হৈ গ'ল। এতিয়া ছেকেণ্ড এক্সামটোৰ কাৰণে পঢ়িব লগা হৈছে আৰু সেইটোৰ কাৰণে খালি 2 দিন পাইছোঁ। চ' টাফ আছে 2 দিনত কৰা, ছাবজেক্ট ৱাইজ টাফ আছে, কাৰণ এষ্টিমেশ্যন আছে আৰু এষ্টিমেশ্যন এণ্ড ভেলুৱেশ্যন হয়। তো সেইটোত চিলেবাছ গোটেই কমপ্লিট হোৱা নাই, কিন্তু কৰিছে ঠিকখিনিয়ে পাৰাখিনি, কাৰণ টাইম আছিল এবাৰ, কিন্তু হ'লেও কমপ্লিট কৰিব পৰা নাই চিলেবাছটো। ষ্টিল কৰিব পাৰি আৰু পঢ়িব পাৰি। চ' সিমানখিনি কমপ্লিট কৰিছে আৰু। চ' সেইটো কাৰণে পঢ়িব লাগিব এতিয়া, কিন্তু 2 দিন আছে। একচুৱেলি 3 দিন আছিল। এদিন কি কৰিলোঁ সেয়ে, কিন্তু এতিয়াও 2 দিন আছে আমাৰ। চ' পাৰিমনে মই কমপ্লিট কৰিব, সেইটো হ'ল চেলেঞ্জ। চ' লেটছ চি। চ' ৰাইজ, এট লাষ্ট মই চিলেবাছ কমপ্লিট কৰিলোঁ আৰু কালি মোৰ এক্সাম আছে আৰু পঢ়ি এতিয়া মোৰ ৰাতিয়ে হৈ গ'ল। এতিয়া ৰাতি 2টামান বাজিছে। চ' মোৰ চিলেবাছ কমপ্লিট হ'ল। চ' মই এতিয়া আহোঁ আৰু লেটছ চি কালি এক্সামটো কেনে হয়। চ' ৰাইজ, উইচ মি লাক। চ' ৰাইজ, এক্সাম দিলোঁ এষ্টিমেটত আৰু ঠিকেই আছিল, ভাল বুলি ক'ব নোৱাৰি, কাৰণ বহুত মিষ্টেক্সো কৰিছোঁ, স্মল মিষ্টেক্স, তাৰপিছত ফৰ্মুলাত মিষ্টেক্স কৰিছোঁ। কিন্তু ঠিকেই আছিল 2 দিনত পঢ়া হিচাপে। চ' এতিয়া তাৰে 3rd ছেশ্যনত আছে। চ' এইটো অপশ্যনেল হৈ দিব পাৰোঁ, নিদিব পাৰোঁ, কিন্তু ভাবিছোঁ দিয়ে দিওঁ। ফাৰ্ষ্ট 2টা ঠিকেই আছিল, মই বেয়া নোপোৱা নাছিল, হ'লেও দি দিওঁ, একোতো যোৱা নাই। চ' দি চাওক কেনে হয়। তাৰপিছত এইটো উইকৰ এক্সাম খতম হ'ব, তাৰপিছত নেক্সট উইকত আৰু 2টা এক্সাম আছে, 3rd উইকত আৰু 2টা আছে। চ' নেক্সট উইকত 2টা ডিফিকাল্টে আছে। চ' সেইটোৰ কাৰণে ভালকৈ পঢ়িব লাগিব।
চ' বহুত বেয়া লাগে কিন্তু এনেকৈ পঢ়াৰ পিছতো কিবা মিষ্টেক হ'লে ভুল হ'লে গিল্ট ফিলিঙৰ ভিতৰৰ পৰা কিন্তু পিছত কি কৰিব পাৰোঁ হৈয়ে গ'ল এক্সামটো গ'ল চেঞ্জ কৰিব নোৱাৰোঁ তো নেক্সট এক্সামত অলপ বেছি ভালকৈ ফ'কাছ কৰিব লাগিব অলপ বেছি ভালকৈ পঢ়িব লাগিব চ' টিল দেন বাই বাই